কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মহন্ত সকলোৱে এটি হাত চাপৰি দিয়ক। অসুস্থতাৰ মাজতো আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বল্লভত মহাদাস সেৱা সমিতি চিৰদিন চিৰকাল তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নিৰ্মালী প্ৰদান কৰিব। এখনি পাতৰ চেলেং, এটি স্মাৰক আৰু সত্ৰৰ নিৰ্মালী হিচাপে বকুল ফুলৰ মালা অংগৰাগ পাপন মহন্তক প্ৰদান কৰিব। সকলোৱে হাত চাপৰি দিয়ক। সত্ৰৰ নিৰ্মালী প্ৰদান কৰিছে সকলোৰে পৰিচিত, সকলোৰে মৰমৰ শিল্পী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী অংগৰাগ পাপন মহন্ত। আমাৰ মাজত আছে সত্ৰীয়া কেন্দ্ৰৰ আন এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক, সংগীত একাডেমী সত্ৰীয়া কেন্দ্ৰৰ হেৰুৱাই যায়। কৰি থাকোঁ কাম, যিহেতু দেশত বিদেশত নিজৰ নাম কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু এতিয়া বস্তুটো ইফালে টানি আহিছে। আপোনালোকৰ আমাৰ সত্ৰাধিকাৰ আপোনালোকৰ আগত বহি আছে, ইয়াৰ গোসাঁই আমাৰ কুশদা, তেওঁলোকৰ গাইডেঞ্চত মই আৰু অধ্যয়ন কৰিম আৰু সময় দিম বুলি ভাবিছোঁ। আৰু আজিকালি ল'ৰা ছোৱালীয়ে খোলটো শিকিব লাগে, সকলোৱে গাব লাগে, নাচটো শিকিব লাগে। সত্ৰীয়া নাচৰ যিখিনি তলৰ গীত, মইতো বাৰে বাৰে কৈ থাকোঁ, সত্ৰীয়া নাচটো এটা মেজৰ ডান্স হিচাপে লোৱা হৈছে গোটেই ভাৰতবৰ্ষত, 8টা মেজৰ ডান্সৰ ভিতৰত। এই নৃত্যটোৱে কিন্তু এতিয়াও ওপৰজনৰ কাৰণে কৰা হয়। আৰু এই নাচ যিহেতু এইটো এটা শাস্ত্ৰীয় বা ক্লাছিকেল ডান্স বুলি লোৱা হৈছে, তাৰ তলৰ যিখিনি গীত বাজে নাচৰ আঁৰত, সেইখিনি ক্লাছিকেল যদি আমি কৰিব পাৰোঁ, ভাৰতবৰ্ষৰ আগত তুলি ধৰিব পাৰোঁ, সেইটো ভাল হ'ব। কাৰণ কি, দুই ধৰণৰ ক্লাছিকেল আছে বাহিৰত, এটা হ'ল কাৰ্ণাটিক চাউথৰ ফালে, এটা হ'ল হিন্দুস্তানী নৰ্থ ইণ্ডিয়াত। আমাৰ এইখিনি কিন্তু কাৰ্ণাটিকো নহয়, হিন্দুস্তানী নহয়, কিন্তু আমাৰ লোকগীত নহয়, ইয়াৰ বৰগীত হ'ল ক্লাছিকেলেই। গতিকে ক্লাছিকেল নহ'লেও আমাৰ বৰগীত, যিহেতু আমি আৰু বৰকৈ যদি স্থাপন কৰিব পাৰোঁ গোটেই পৃথিৱীত, মোৰ ভাল লাগিব, আমাৰ সকলোৰে ভাল লাগিব। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে খোলটো ধৰিব লাগে, গীতখিনি আকৌ শিকিব লাগে ভালকৈ। আৰু নাচৰ যিখিনি এক্সাৰচাইজখিনি কৰে নাচৰ কাৰণে, আমাৰ
মাটিৰ অখৰাখিনি সিমান গ্ৰামাটিকেল সিমান টেকনিকেল সেইখিনি ল'ৰা ছোৱালী যদি এনেও আমি নানাচা ল'ৰা ছোৱালী অসমত ল'ৰা ছোৱালী কৰি থাকে আজিৰ দিনত যিমান বেমাৰ আজাৰ হৈছে সেইবোৰ নোহোৱা হ'ব গতিকে আমি গুৰুজনাই বহুত ভাবি চিন্তি কৰি গৈছিল সেইখিনি আগবঢ়াব লাগে আৰু যিসকলে কৰি আছে আগবঢ়াইছে সকলোকে মোৰ ধন্যবাদ জনাইছোঁ আৰু সেৱা যাচিছোঁ বহুত ধন্যবাদ মোক ইয়ালৈ অনুমোদন জনোৱাৰ কাৰণে